নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক প্ৰচাৰ তীব্ৰ হোৱা দেখা গৈছে মাহমৰা সমষ্টিত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ আগত মাহমৰা সমষ্টিত ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বিজেপি আৰু অগপই জিলা পৰিষদ আসনৰ বাবে মধুৰজ্যোতি সন্দিকক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে, আনহাতে কংগ্ৰেছৰ পৰা নিপেন কোঁৱৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসম জাতীয় পৰিষদৰ ৰজীৱ ৰাজগুৰুক মনোনীত কৰিছে আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে দিলীপ মোহনে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তিম দিন আৰু প্ৰতিটো দলৰ ভিতৰত প্ৰচাৰ তীব্ৰ হৈ পৰিছে। নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ আৰু 2 মে'ত উজনি অসমৰ ডিব্ৰুগড় জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মাহমৰা সমষ্টিত প্ৰাৰ্থীসকলে ভোটাৰক মনৰ পৰা আকৰ্ষিত কৰিবলৈ ঘৰে ঘৰে প্ৰচাৰ অব্যাহত ৰাখিছে। চৰাইদেউ জিলাৰ জিলা পৰিষদ আসনটো বৰ্তমান এক গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈ পৰিছে। শাসক দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ভোটাৰসকলৰ সৈতে সঁচাকৈ সংযোগ স্থাপন কৰিবলৈ যথেষ্ট চেষ্টা কৰি থাকিলেও তেওঁলোকৰ প্ৰচাৰতো পূৰ্ণ সফলতা পোৱা দেখা নগ'ল। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজীৱ ৰাজগুৰুৰ যিয়ে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল অসম যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ ইউনিটৰ সচিব হিচাপে, বৰ্তমান ভোটাৰ অঞ্চলত ঘৰে ঘৰে বৈঠক আৰু ৰেলী কৰি ভোটাৰসকলৰ পৰা সমৰ্থন বিচাৰিছে। বিজেপিয়ে বৃহৎ ৰেলীৰ আয়োজন কৰিছে আৰু ভোটাৰসকলৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে। চৰাইদেউ জিলাৰ জিলা পৰিষদ আসনত চলি থকা এই প্ৰতিদ্বন্দ্বিতা বৰ্তমান নিৰ্বাচনী মঞ্চত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। এনেধৰণৰ খবৰ পাবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।